ৰাজ্যৰ পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ পথ সুৰক্ষাজন আন্দোলন লৈ আজি আবেলি দক্ষিণ হালমাৰাৰ ফকীৰগঞ্জত উপস্থিত হয়। পথ সুৰক্ষাজন আন্দোলন লৈ দক্ষিণ হালমাৰাত কিয় আহিল মন্ত্ৰীগৰাকী তাৰ ব্যাখ্যা দিলে মন্ত্ৰীগৰাকীয়ে পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা যাতে বন্ধ হয় তাৰ বাবে ব্যতিক্ৰম পদক্ষেপ লৈছে পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই। অসমৰ বিভিন্ন জিলাত এনেদৰে পথ সুৰক্ষাজন আন্দোলনৰ জৰিয়তে পদাৰ্পণ কৰিব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। গোৱালপাৰা জিলাৰ পৰা বাইক লৈ মন্ত্ৰীগৰাকীয়ে আজি দক্ষিণ হালমাৰাৰ ফকীৰগঞ্জত উপস্থিত হয়। আমার পথ সুরক্ষা জন আন্দোলন এই আন্দোলন আমি যোৱা পৰহিৰ পৰা আৰম্ভ কৰিছোঁ আৰু এই আন্দোলনের এক পার্ট হিসেবে আমি এই মুহূর্তত ফকীৰগঞ্জত উপস্থিত আছোঁ। সাউথ সালমাৰা পৰে আমাৰ ইয়াতে অহাৰ মূল লক্ষ্য আৰু উদ্দেশ্য হ'ল যে আজিকালি আমি দেখিছোঁ যোগাযোগ ব্যৱস্থা অবিহনে আমি চলিব নোৱাৰোঁ, কিন্তু এই যোগাযোগ ব্যবস্থা যিমানই টনকিয়াল হয়েছে ইমানই এক্সিডেন্টের সংখ্যা বাড়ি আছে, পথ দুর্ঘটনা বাড়ি আছে। আর এই দুর্ঘটনাত কবলৈ হলে মানে অসংখ্য মানুহে প্রাণ দিছে। গোটেই ভারতবর্ষের কথা যদি আপোনালোকে চায় তো 1,68,991 গৰাকী প্রাণ দিলে। যোৱাবাৰ আমাৰ অসমত 3,000 মানুহ প্ৰায় প্রাণ দিলে। এইবারও 2,500লৈকে গৈ পালেই। কাজে এই ক্ষেত্ৰত কিমান মানুহ পংগু হৈ ঘৰত বহি আছে এইটোৰ হিসাব নাই। আমি তথ্য দিব পাৰোঁ, কিন্তু দেওয়া প্ৰয়োজনো নাই। এইবিলাক দুঃখদ ঘটনা হয়। আমি বিভাগীয়ভাৱে খুব চেষ্টা কৰি আছোঁ। আমাৰ ট্রাফিক পুলিশ, আমাৰ ট্রান্সপোর্ট সকলে মিলি চেষ্টা কৰিও আমি খুব বেছি সফল কাম হ'ব পৰা নাই। এই কাৰণে আমি জনতা জনাৰ্দনের ওচৰত আহিছোঁ যাতে সকলে এইটো এটা জন আন্দোলন ৰূপে গঢ় দি আমি উঠাব পাৰোঁ। হয় হয়, এই আমি পৰহি দিনৰ পৰা আৰম্ভ কৰিছোঁ। পৰহি দিনৰ পৰা এতিয়ালৈকে যিমান সমষ্টি আছে কামৰূপ ৰুৰেল, কামৰূপ মেট্ৰত, গোৱালপাৰাত, আজি সাউথ সালমাৰাত আহিলোঁ। আজি ৰাতিলৈকে চলি থাকিব। কাজেই এই কথাটো খাটাং 126টাত যাম, কিন্তু সমষ্টিটো পুৰাতো আমি ঘূৰিব নোৱাৰোঁ। হয়তোবা 10 কিলোমিটার, 20 কিলোমিটার, 25 কিলোমিটার, 100 কিলোমিটার। এতিয়ালৈকে আমাৰ যাত্ৰা কালিৰ পৰা প্ৰায় 350 কিলোমিটার হয়েছে। এইটো দিস ইজ নট ৰেলি। আমি জনসম্পৰ্ক পাৰ্টিকুলাৰ এই কাৰণে কৰিবলৈ আহিছোঁ। কেইটামান পইণ্ট যেনেকুৱা হেলমেট পিন্ধিব লাগে নিজৰ সুৰক্ষাৰ কাৰণে, যেনেকুৱা ড্ৰিংকছ এণ্ড ড্ৰাইভ কেতিয়াও হ'ব নালাগে, যেনেকুৱা অধিক স্পীড কেতিয়াও হ'ব নালাগে, সিট বেল্টটো পিন্ধিব লাগে, গাড়ী চলাওঁতে টেলিফোনটো ব্যৱহাৰ কৰিব নালাগে। এই কেইটামান কথা লৈ আমি ওলাইছোঁ আৰু ৰাইজে খুব সঁহাৰি দিছে। কাৰণ ৰাইজেৰ এইটো দেখি আছে, ৰাইজেও লক্ষ্য কৰি আছে যে এই পথ দুৰ্ঘটনা ক্ৰমাগত মানে গ্ৰাফটো ওপৰলৈকে গৈ আছে। কাজে ৰাইজের সঁহাৰি পাইছোঁ, আমার খুব ভাল লাগিছে। রাইজে কৈছে যে আমিও এই আন্দোলনটো নিজে নিজে চলাই যাম। আন্দোলন মানে টায়ার জ্বলোৱা মিটিং মিছিল কৰা নহয়। আমি যদি মিটিং কৰোঁ বা কৰিম, সেইটো আমি এই পথ সুৰক্ষাৰ ক্ষেত্ৰত কৰিম। বেলেগ কোনো ৰাজনৈতিক এজেণ্ডা ইয়াতে নাই। আপোনালোকেও দেখিছে আমাৰ ইয়াতে না ফ্লেগ আছে না কিবা আছে। যিকোনো মানুহ আহিব পাৰে আৰু এই ইস্যুটো লৈ আমি আগুৱাই যাব। আজি আমি থাকিম হাতচিঙিমারি থাকিম। আজি হাতচিঙিমারির পৰা কালি আমি ধুবুৰীত যাম।